মই দুষ্মন্ত শৰ্মাই আপোনালোকক দা ছ'চিয়েল ভিজনলৈ স্বাগতম জনাইছোঁ। এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এটা ভাল বাৰ্তা লৈ আহিছোঁ। কিন্তু আপোনালোকে দেখিছে মোৰ সন্মুখত এগৰাকী যুৱক, এই সুৰজ কুমাৰ দাস। সুৰজ জীৱন সংগ্ৰাম কৰি আছে। এগৰাকী যুৱকে বিগত এটাকৈ বছৰ এনেদৰে তেওঁ বিচনাত পৰি আছে, কিন্তু তেওঁ কাম থমকি ৰোৱা নাই। তেওঁ কাম কৰি আছে। যিহেতু ডিজিটেল যুগ, অনলাইনৰ জৰিয়তে তেওঁ কাম কৰি আছে, কিন্তু তেওঁ ভৰি এখন হেৰুৱাইছে। মানে সাংঘাতিকভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছিলে ৱেষ্ট বেংগলত, আলিপুৰদুৱাৰত হৈছিলে। এইগৰাকী যুৱক সুৰজ শোণিতপুৰ জিলাৰ কাৱৈমাৰী পটকীয়াপুখুৰী গাঁৱৰ একচুৱেলি, নহয় জানো? তেওঁ আচলতে শিক্ষা বাহিৰত কৰিছে, ডাঙৰ হৈছে বাহিৰত। বিভিন্ন কাৰণত তেওঁ অসমত খুব কম দিন আছে, কিন্তু তেওঁ এই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত নিজৰ ঘৰখনলৈ আহিছে আৰু ঘৰখনতে তেওঁ আছে বিগত এটাকৈ বছৰ। প্ৰথমতে তোমাৰ দুৰ্ঘটনাৰ কথা, তোমাৰ যি দুৰ্ঘটনা সংঘটিত হৈছিলে সেই দুৰ্ঘটনাৰ কথা আমি দৰ্শকসকলক জনাম। আচলতে বাইক এক্সিডেণ্ট হৈছিলে। তুমি ক'ৰ পৰা আহি আছিলা ঘৰলৈ? কলকাতাৰ পৰা আহি আছিলোঁ ঘৰলৈ ছুটি লৈ পেলাই, মানে ইলেকশ্যনৰ টাইম আছিলে। তো সেই ভোটৰ এসপ্তাহ মানৰ ছুটি পাইছিলোঁ, তাৰ কাৰণে ঘৰত আহি আছিলোঁ। তো তাৰ পৰা ওলাইছিলোঁ মোটামুটি 6-7টা মানত সন্ধিয়া, যিহেতু কি কয় মানে ৰাতি যাতে কভাৰ আপ কৰিব পাৰোঁ। তো মোটামুটি 1200-1300 কিলোমিটাৰমান আহিলোঁ। 300-350 কিলোমিটাৰ মানে বাকী আছিলে তেতিয়া। এই মানে তেনেকুৱা টাইমত মানে দুপৰীয়া 2:40 মানত তেতিয়া এনেকুৱা এক্সিডেণ্ট এটা হ'ল। তাৰপিছত এক্সিডেণ্ট হোৱাৰ পিছত মানে আনফৰ্চুনেটলি যোনটোৰ লগত এক্সিডেণ্ট হ'ল সেইটো পুলিচৰে গাড়ী আছিলে। চ' ইহঁতে কি কয় ট'টেলি ছাপৰ্ট কৰিলে, মানে ট'টেল ইনচিডেণ্টত ইহঁতে নিজৰ গাড়ী কি কয় মানে এম্বুলেঞ্চৰ কাৰণে ৱেইট নকৰি পেলাই ইহঁতে মানে মোক ইহঁতৰ গাড়ীতে মানে কি কয় লৈ গ'ল। তাৰপিছত ইনিচিয়েল ট্ৰিটমেণ্ট কৰালে। মা দেউতা আহি পাইছে এটলিষ্ট 48 ঘণ্টা পিছত। চ' ট'টেল কিমান টাইম ডায়েগন'জ কৰা। আৰু কি কয় মেইন ইছ্যু আছিলে যে তেতিয়া ৱেষ্ট বেংগলতো পইলা বৈশাখ আছিলে, আমাৰ ইয়াতো উৰুকা আছিলে। চ' ডক্টৰ্ছ এভেইলেবল নাছিলে। চ' তাৰ কাৰণে মাল্টিপল হস্পিটেল কি কয় মানে লৈ পেলাই ঘূৰা হ'ল। চ' ডিষ্টেঞ্চটো মোৰ এক্সিডেণ্টৰ পৰা লোকেশ্যনৰ পৰা যোনটো হস্পিটেল লোকেশ্যন সেইটো 3-3.5 ঘণ্টাৰ নিচিনা মানে ট্ৰেভেল ডিষ্টেঞ্চ হৈ গ'ল। তোমাৰ চেঞ্জ আছিলে তেতিয়া? চেঞ্জ আছিলে তোমাৰ? হয় আছিলে। চেঞ্জ আছিলে ন? ভৰিখনৰ বাহিৰে বেলেগ ক'তো দুখ নাই? কি কয় বাকী চব মানে ভাল আছিলে, ক'তো চাল বাকলি একো যোৱা নাই, খালি ভৰিটো উঠাব পৰা নাছিলোঁ। মই একচুৱেলি তলত একো হৈছে বুলি গমো পোৱা নাছিলোঁ। যেতিয়া ওপৰত উঠাই চাইছোঁ মানে হাড়দি এক টুকুৰা মানে ওলাই আহিছিলে মানে এইটো চাইডৰ পৰা। তো সেইটোৰ পৰা গম পাইছিলোঁ যে মই জানো যে এইটো কি কয় মানে মানুহৰ চবচে মানে ষ্ট্ৰংগেষ্ট বোন হয় এটা হিউমেন বডিৰ। মই যেতিয়া গম পালোঁ যে এইটো ভাঙিছে, তাৰপিছত মই গম পাইছোঁ নাই কিবা এটা চিৰিয়াছ হৈছে। তাৰপিছত মই কি কয় মানে যোনটো পুলিচ আছিলে তেখেতকে মোৰ ফোন আৰু ডকুমেণ্ট চব দি দিলোঁ, আৰু ইহঁতে চব তাৰপিছত হেল্প কৰিলে, যোগাযোগ কৰিছে। ইহঁতে ঘৰতো ফোন কৰিছে, ঘৰৰ মানুহ মাতিছে, আৰু ইনিচিয়েল যি মোৰ চেকআপ আছিলে, যি মানে ট্ৰিটমেণ্ট আছিলে, ইহঁতে ট'টেলি ছাপৰ্ট কৰিছে সেইটো। ভৰিখন তোমাৰ কিমান জেগাত ভাঙিছে? এইটো ট'টেল 7 টুকুৰা হৈছিলে, তাতে এইটো 2 টুকুৰা হৈছিলে। এইটো এতিয়া জইণ্ট লাগি গ'ল, ইয়াৰ ভিতৰত ৰড দিয়া আছে, অপাৰেশ্যন হৈছিলে, ইয়াৰ ৰিকভাৰীটো সোনকালে হৈ গ'ল। এইটো ৰোড চাইড ইনফেকশ্যন হৈছিলে বুলি, এইটো স্কিনটো মানে জাষ্ট যাতে পৰি নাযায় তাৰ কাৰণে বান্ধি থোৱা হৈছে। এইখিনিত মেইন ইম্পেক্ট পৰিছিলে, ইয়াতে 3 টুকুৰা হৈছিলে, ইয়াতে 2 টুকুৰা হৈছিলে, আৰু এইখিনি যে সৰু বন আছে এইটো 2 টুকুৰা হৈছিলে। তো এতিয়া এইটো জইণ্ট লাগি গ'ল। এইটো বোন ইনফেকশ্যনৰ কাৰণে বোনটো কাটি পেলাই ওলাই দিয়া হ'ল। এতিয়া এইটো লিজাৰিঅ ট্ৰিটমেণ্টত মানে নতুন বোন জেনেৰেশ্যনৰ এতিয়া হৈ আছে। এতিয়া দৰ্শকসকলে নিশ্চয় দেখিছে এগৰাকী যুৱকৰ কি ধৰণেৰে এটা দুৰ্ঘটনাত, বাইক দুৰ্ঘটনাত কিদৰে এখন ভৰি এনেদৰে বিধ্বস্ত হৈ পৰিছে। তথাপিতো চিকিৎসা কৰা হৈছে। চিকিৎসা এতিয়া ক'ত কৰি আছে? এতিয়া তাতে কোচবিহাৰৰ যোনটো হস্পিটেলত ইনিচিয়েলি এডমিট কৰা হৈছিলে তাতে চব কণ্টিনিউ কৰা হৈছে ট্ৰিটমেণ্ট চলি আছে, আৰু আমি আশু আৰোগ্য কামনা কৰিম। তুমি ইমান দূৰৰ পৰা বাইক লৈ আহিছিলা যে কিয়? বাইক আচলতে কেনেকৈ ইমান দূৰলৈকে বাইক চলোৱাৰ তোমাৰ আগৰো অভিজ্ঞতা আছিল নেকি? হয়, একচুৱেলি মানে মই ৰেগুলাৰ এনেকৈ ট্ৰেভেল কৰিয়ে থাকোঁ। কেতিয়াবা কোম্পানী ইভেণ্টতো যাওঁ, যেনেকৈ হিৰো হণ্ডা বা TVSৰ কেতিয়াবা ইভেণ্ট হয়, ইহঁতে প্ৰমোশ্যনৰ কাৰণে মাতে, যোনটো ৰোড ছেফটি বা বেলেগ বেলেগ ইহঁতৰ মানে এজেণ্ডা থাকে যোনবিলাকৰ কাৰণে ইহঁতে মাতা হয়।
তো সেইবিলাক ফ'ল' কৰিবলৈ মানে দেখাবলৈ যে নিয়ম কানুন মানি পেলাই কি কয় ইণ্ডিয়ান ৰোডছত কেনেকৈ কি কয় গাড়ী ফাড়ী চলাব লাগে বা এটা গাড়ী চলাওঁতে কি কয় ছেফটি মানে গিয়াৰবিলাক যিমান ইম্পৰ্টেণ্ট এতিয়া যিমান মোৰ এক্সিডেণ্ট হ'ল এইটো চাগৈ আৰু মেজৰ হ'লে হয় বা চাগৈ আৰু ছিৰিয়াছ হ'লে হয় যদিও মোৰ ওচৰত মানে ভাল গিয়াৰ নাথাকিলে হয় মোৰ ওচৰত হেলমেট আছিলে গ্লাভছ আছিলে জেকেট আছিলে ইভেন কি ৰাইডিং পেণ্ট আছিলে বুটছ আছিলে যাৰ কাৰণে ইম্পেক্টটো বহুত কম হ'ল ক'তো আৰু একো নহ'ল মানে তুমি বাচি গ'লা ৰাইট গিয়াৰ্ছৰ কি কয় মানে এটা বহুত ইয়াত মানে ডাঙৰ যোগদান আছে ইহঁতে কি কয় এটা হাই ইম্পেক্ট কি কয় যোনটো গাড়ীৰ লগত এক্সিডেণ্ট হৈছিলে সেইটো ইন'ভা আছিলে মই একচুৱেলি মনত নাই সেই 10 ছেকেণ্ডটো মানে কোনটো গাড়ীৰ লগত এক্সিডেণ্ট হৈছে বা কি কিন্তু গাড়ীখনে কণ্ডিশ্যন চাই পেলাই কোনো এক্সপেক্ট কৰা নাছিলে যে এই ৰাইডাৰটো মানে বাচিব বুলি দৰ্শকসকল আপোনালোকে নিশ্চয় শুনিছে দুৰ্ঘটনাগ্ৰস্ত এইগৰাকী যুৱকৰ মুখেৰে দুৰ্ঘটনাটোৰ কাৰণে তেওঁ হোৱাৰ আগতে এখন বাইক চলাওঁতে যিখিনি সাৱধানতা ল'ব লাগে সমগ্ৰ সাৱধানতা তেওঁ লৈছে তাৰপিছতো তেওঁ দুৰ্ঘটনা হৈছে হোৱাৰ পিছত তেওঁ ক'ব বিচাৰিছে যে এনেকৈ প্ৰটেক্ট ল'লে জীৱনটো ৰক্ষা পৰে এইটো কথা মন কৰিব আৰু সদায় আমি যিসমূহ নিয়ম থাকে নহয় না ট্ৰেফিকৰ যিবোৰ নিয়ম সেই নিয়মবোৰ উলংঘা নকৰাকৈ চলিবলৈ চেষ্টা কৰক ৰাজপথত আৰু ৰাজপথসমূহ এতিয়া মৃত্যুদূতত পৰিণত হৈছে এই তোমাৰ যে এক্সিডেণ্টটো হৈছিলে তুমি এটাতো ভাল ৰাস্তাত চলাই আছিলা 4 লেনত চলাই আছিলা 4 লেন আছিলে তোমাৰ স্পীড কেনেকুৱা আছিলে বা তুমি স্পীড কণ্ট্ৰোল কৰাত অসমৰ্থ হৈছিলা নেকি স্পীডটো আছিলে মোৰ যিমানটো কি কয় ইনচিডেণ্টটোৰ কি কয় শুনা হৈছে মোৰ সেই 10 ছেকেণ্ডটো মনত নাই একচুৱেলি যোনটো ইম্পেক্টৰ যোনটো টাইম ফ্ৰেমটো সেইটো যিমানো মনত কৰোঁ সেইটো মানে এক্সেক্টলি মনত পৰা নাই কিন্তু যিমানটো মই শুনিছোঁ পুলিচৰ মুখৰ পৰা মানে যোনটো নেক্সট গাড়ী আছিলে যোনটো মানে এক্সিডেণ্ট হৈছিলে যোনটো শুনিছোঁ যে পিকআপটো বহুত পাৰ্টিৰে কি কয় মানে বেছি আছিলে ষ্টেট মানে সেইটো ছিংগল লেন হাইৱে আছিলে য'ত নেকি স্পীড লিমিট 30 to 40 আছিলে গাড়ীও 80-90 মানে গৈ আছিলে আৰু তেখেতৰ গাড়ীও 100-110 নিচিনা কি কয় আহি আছিলে চ' অভাৰটেক কৰোঁতে কোনোবা এটা ট্ৰাক আছিলে নেকি তেনেকুৱা টাইমত নেকি মানে তেখেতে অভাৰটেক কৰোঁতে মোক দেখা নাপাই পেলাই মানে মোৰ ছাইডত কি কয় তেনেকুৱা মানে ইম্পেক্ট হৈছে বুলি কৈছিলে তো মই সদায় এইটো ক'ম যে যিকোনো ৰাস্তাই হওক যদি স্পীড লিমিট হিচাপে যদি যোৱা হয় এতিয়াও যদি মই সেইটো ৰাস্তা যদি 40ত গ'লো হয় যদি তেখেতেও যদি 40ত আহিলে হয় তেনেহ'লে মেবি এই ইম্পেক্টটো ইমান চিৰিয়াছ নহ'লে হয় ইমান দিনৰ কি কয় মানে যোনটো কণ্টিনিউ যোনটো ষ্ট্ৰাগল হয় সেইটো কি কয় লাইফত ফেচ কৰিবলগীয়া নহ'লে হয় খুব গুৰুত্বপূৰ্ণ কথা কৈছে সুৰজে এই কথাখিনি আমি মানিব লাগিব তেওঁ নিজে ভুক্তভোগী আৰু এগৰাকী ভাল তেওঁ বাইকাৰ্ছ আৰু বিভিন্ন কোম্পানী হিৰো হোণ্ডা বা TVS তেওঁলোকে কোম্পানীৰ ফালৰ পৰা তোমালোকক হয় মানে হোৱাটছএপত নটিফিকেশ্যন আহে যদি কিবা ইভেণ্ট থাকে একৰ্ডিংলি মানে আমি ইভেণ্টত কি কয় যাব পাৰোঁ মানে গ্ৰুপ আছে তেনেকুৱা তাত কিমান দূৰ বাইক চলাব লাগে বেলেগ বেলেগ লোকেশ্যন হিচাপে কেতিয়াবা গুৱাহাটীত হয় কেতিয়াবা শ্বিলঙত হয় যেনেকুৱা য'ত লোকেশ্যন সেই তিমান দূৰ মানে যাব লাগে ন অভিজ্ঞতা আছিলে তেওঁ তথাপিতো তেওঁ এক দুৰ্ঘটনাত পতিত হৈছে আচলতে সুৰজৰ এই যে দুৰ্ঘটনাগ্ৰস্ত হৈও তেওঁ যে মনোবল হেৰুওৱা নাই তেওঁ যে নিজৰ কাম কৰি গৈ আছে নিৰ্বিবাদে আৰু ফেমিলিৰ পৰাও তেওঁ ছাপোৰ্ট পাই আছে ফেমিলিয়ে সম্পূৰ্ণ সহযোগিতা কৰিছে তেওঁৰ পিতৃ আছে মাতৃ আছে তেওঁলোকে তেওঁক এই চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগে লগে তেওঁ কেনেধৰণে সুবিধাখিনি কৰি দিছে তুমি এতিয়া মানে এটা নতুন জীৱন এই ৰুমটোৰ পৰা তুমি ওলাব পাৰা নে নাই হয় এতিয়া খোজকাঢ়িব পাৰোঁ কিন্তু ইনিচিয়েলি যেতিয়া মানে এক্সিডেণ্টটো হৈছিল তেতিয়া এটা মানে নৱজাত শিশু নিচিনা হৈ গৈছিলোঁ মানে বিচনাত কি কয় এতিয়া যেনেকৈ উঠিব পাৰোঁ খোজকাঢ়িব পাৰোঁ ক'ৰবাত যাব পাৰোঁ তেতিয়া নোৱাৰা হৈছিল খোজকাঢ়িব মানে হেৰিখন লৈ পেলাই যাব হয় 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 মানে ষ্ট্ৰেচাৰ লৈ পেলাই কি কয় ৱাক কৰিব পাৰোঁ কিন্তু ইনিচিয়েলি যেতিয়া হৈছিলে তেতিয়া কি জাষ্ট বেডত চিধা হৈ আছিলোঁ তেতিয়া বহিবও নোৱাৰোঁ যদি বহিব লাগে তেনেহ'লে পিছফালে পৰা কোনোবাই ছাপৰ্ট দি পেলাই কি কয় ধৰি ৰাখে যাতে কি কয় মানে পিছফালে কি কয় হেৰি হৈ নাযায় তো তাৰ ফালৰ পৰা কি কয় এতিয়া মানে বহুত ইম্প্ৰুভমেণ্ট আহিছে প্ৰবল আত্মবিশ্বাসী এগৰাকী যুৱক আৰু তেওঁ এনেধৰণে নিজৰ জীৱনটোক সজাই তুলিবলৈ পুনৰ চেষ্টা কৰিছে নিজৰ শৰীৰৰ এই যিটো অংগ মূল ভৰিখন সোঁ ভৰিখন নহয়নে সোঁ ভৰিখনেই তেওঁৰ আজি এনেধৰণৰে পংগু হৈ আছে আমি আশা কৰিম অচিৰেই তেওঁ সুস্থ হৈ উঠিব এইবিলাক বান্ধৰ পৰা মুক্ত হ'ব
এই যে চিকিৎসা ব্যয় কৰা হৈছে দেউতাটো তেনেকুৱা কেনেকৈ ধৰণৰ ফেমিলিৰ পৰা কেনেকৈ ছাপোৰ্ট পাইছা তোমাৰতো এইটো বহুত খৰচ হৈ আছে একচুৱেলি মোৰ ছেভিংছ কেইটামান আছিলে আৰু বাইদেউহঁতে আৰু কি কয় ফেমিলিহঁতে যেনেকৈ মানে তেনেকৈ ঘৰৰ পৰাই মেনেজ কৰা হৈছে দেউতাই মানে পেঞ্চন লোন লৈছে মোৰ যি ছেভিংছ আছিলে সেইবিলাক চব ভাঙি মেলি চব তেনেকুৱাই মেনেজ কৰিব মানে হৈ আছে আৰু চৰকাৰৰ ফালৰ পৰা কিবা কিবি সুবিধা দিয়াৰ কথা শুনো আমি তেনেধৰণৰ কিবা সুবিধা পোৱা গৈছে নেকি চিকিৎসা ব্যয়ৰ কাৰণে তেনেকুৱা নাই কেইটামান মাহৰ আগত কি কয় MLA এইখিনিৰ এইটো এৰিয়াত আহিছিলে ভিজিট কৰিবলৈ তেখেতে কি কয় আহি পেলাই কি কয় কেনেকুৱা আছে কি নাই কি কয় সুধি বিচাৰি গ'লে তো তাৰ পৰা কি কয় এটা চেক পাইছিলোঁ 10,000-ৰ 10,000 টকা পাইছে 10,000 টকা এটা পাইছে চৰকাৰৰ পৰা আচলতে চেকআপত কেতিয়া যাব লাগে কিমান 3 মাহ বা 6 মাহৰ কি কয় ইণ্টাৰভেল মানে ডিপেণ্ড কৰে কেনেকুৱা কি যদি কিবা কমপ্লিকেশ্যন আছে তেনেহ'লে সোনকালে যাব লাগে যদি সব ভালে ভালে গৈ আছে 3 মাহৰ 6 মাহৰ ইণ্টাৰভেলত কি কয় মানে এবাৰ যাব লাগে যি নহওক আমি সুৰজৰ এই কাহিনীটো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ দুটা কাৰণত এটা কাৰণ উঠি অহা প্ৰজন্মৰ যিসকল যুৱক দেখা পোৱা গৈছে বিশেষকৈ আমাৰ এই যিসমূহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বা অন্যান্য গাঁৱলীয়া যিবোৰ পথ PW পথ যিসমূহ এই পথসমূহত দেখা যায় বাইকৰ ষ্ট্ৰাণ্ড কৰে দেউতাকৰ পৰা এখন বাইক লৈছে সেইসকল সাধাৰণতে ছাত্ৰ আৰু তেওঁলোকে সেই বাইকখনৰ ষ্ট্ৰাণ্ড কৰা আৰম্ভ কৰি দিছে বাইক তীব্ৰ গতিত চলোৱা আৰম্ভ কৰিছে কোনো ধৰণৰ প্ৰশিক্ষণ নাই হয়তো চেণ্ডেল পিন্ধিয়ে চলাইছে জোতা এযোৰো নাই ভৰিত হেলমেটটো নাথাকে খালী ভৰিও চলাই আছে গতিকে এই সন্দৰ্ভত উঠি অহা যিসকল যুৱক যিসকলে মানে এই বাইক চলোৱাটো এটা মানে ফেশ্বন নিজকে হিৰো বুলি ভাবিবলৈ লৈছে কিন্তু তাৰ ফল কি হয় দেখি পাইছোঁ আমি প্ৰায় প্ৰতি সপ্তাহত প্ৰতি মাহত এটা নহয় এটা তেনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি দেখি আহিছোঁ কি ক'বা তুমি উঠি অহা প্ৰজন্মৰ এইসকল যুৱকক মই এইটোৱে ক'ব বিচাৰোঁ যদি ইহঁতৰ ইণ্টাৰেষ্ট আছে তেনেহ'লে সেইটো এটা ভাল দিশত যদি লৈ যাব বিচাৰে যে ইহঁতৰ ষ্টাণ্টটো যদি কৰিবলৈ ইচ্ছা আছে এটা ভাল ইনষ্টিটিউটত যাওক য'ত ষ্টাণ্ট শিকোৱা হয় তাতে শিকক যে কিভাৱে সেফটি মেজাৰ ৰাখি পেলাই কি কয় কামবিলাক কৰে যোনবিলাক ষ্টাণ্ট ৰাইডাৰ প্ৰফেচনেলি কৰে ইহঁতে পাব্লিক ৰাস্তাত নকৰে কোনো পাব্লিক হেৰাছমেণ্ট নকৰে ইহঁতে কাকো অসুবিধা নিদিয়ে নাহি ইহঁতে কাৰোবাক গৈ পেলাই কি বেলেগ ইণ্টেনশ্যন দি কাৰোবাক কি হানি কৰাৰ চেষ্টা কৰে চ' যদি ইহঁতৰ মনত ইচ্ছা আছে ইহঁতে তেনেকৈ ভাবে নিজৰ ইচ্ছাটো ভাল এটা জেগাত লৈ যাওক আজিকালি অনলাইন হওক অফলাইন হওক বা কি কয় এনেকুৱা বিভিন্ন ষ্টাণ্ট একাডেমি আছে য'ত ইহঁতে গৈ পেলাই শিকিব পাৰে তো এটা প্ৰফেচনেল ট্ৰেইনৰ মানে এটা ট্ৰেইনৰ পৰা ট্ৰেইনড হৈ যাওক তাৰপিছত সেইবিলাক কি কয় এক্টিভিটি কৰক যদি ইহঁতৰ জীৱনত সেইবিলাক লৈ পেলাই কিবা লাভ আছে সুৰজ তোমাক ধন্যবাদ আৰু ইমানখিনি সময় দিলা আৰু আমি আমাৰ তৰফৰ পৰা তোমালৈ শুভকামনা জনাইছোঁ আৰু তুমি এনেকৈ ধৰণৰ কামত লাগি থকা নিশ্চয় আমি আকৌ পৰৱৰ্তী সময়ত তোমাৰ ওচৰলৈ আহিম তোমাৰ কথাবোৰ আমি উঠি অহা প্ৰজন্মৰ মাজলৈ লৈ যাম যাতে তেওঁলোক শিকিব পাৰে কিছু কথা জীৱনটোক নতুনকৈ জীয়াবৰ কাৰণে তেওঁলোকে যাতে প্ৰেৰণা পায় ধন্যবাদ